পহিলা ভাদৰ পৰা যোৰহাটৰ মেলেং মেটেলিত মাছধৰা পালনামৰ শুভাৰম্ভ। আজি পহিলা ভাদ। পহিলা ভাদৰ পৰা যোৰহাটৰ মেলেং মেটেলিস্থিত একশৰণ ভাগৱতী সমাজ পালনাম স্থানত মাছধৰাকৈ আৰম্ভ হৈছে পবিত্ৰ পালনাম। আন পালনামতকৈ সম্পূৰ্ণ পৃথক আৰু ব্যতিক্ৰম এই পালনামৰ নিজস্ব এক বিশেষ পৰম্পৰা আৰু মাহাত্মা আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনৰ পৰাই পৌৰাণিক ঐতিহ্য বহন কৰি অহা বুলি কোৱা এই পালনামৰ ক্ৰম আন পালনামতকৈ ব্যতিক্ৰম। পুৱা 4 বজাৰ পৰা প্ৰাতঃ প্ৰসংগৰে আৰম্ভ হয় দিনটোৰ কাৰ্যসূচী। ধৰ্মধ্বজা উত্তোলনেৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰাৰ পাছতেই ধৰ্মীয় ৰীতি নীতি অনুসৰি পালনাম আৰম্ভ কৰা হয়। এই পালনামত প্ৰতিদিনে মহাপালনামকে ধৰি দৈনিক 4 প্ৰসংগ নাম অনুষ্ঠিত হয়। শতাধিক ভকত বৈষ্ণৱে এই পবিত্ৰ নাম প্ৰসংগত অংশগ্ৰহণ কৰি আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰে। উল্লেখযোগ্য যে এইবাৰৰ পালনামত নতুন কিছু কাৰ্যসূচীও সংযোজন কৰা হৈছে। পৰিচালনা সমিতিয়ে জানিবলৈ দিয়া মতে অহা 3 আহিনলৈকে এই মাছধৰা পালনাম চলি থাকিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱৰ সৈতে সংগতি ৰাখি পবিত্ৰ পালনামৰ সামৰণি মৰা হ'ব। হৰিনামৰ অমৃত ৰসেৰে এমাহজোৰা মুখৰিত হৈ থাকিব যোৰহাটৰ মেলেং মেটেলিৰ ঐতিহ্যমণ্ডিত পালনাম স্থান। যোৰহাটৰ পৰা ধ্ৰুৱশ্ৰী পাছলৰ ৰিপৰ্ট AIN লাইভ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। পৰম পবিত্ৰ অসমীয়াৰ প্ৰাণৰ প্ৰাণ এই ভাদ মাহটোত একশৰণ ভাগৱতী সমাজৰ যোৰহাট জিলাৰ মেলেং মেটেলি পালনাম স্থানত অন্যান্য ধৰ্মানুষ্ঠানৰ দৰেই পবিত্ৰ ভাদ মাহটি পালন কৰা হয়। এই পবিত্ৰ ভাদ মাহৰ আজি প্ৰথম দিন। পুৱা 4 বজাত ইতিমধ্যে আমাৰ প্ৰাতঃ প্ৰসংগ হৈ গৈছে। 7 বজাৰ লগে লগে যে আমাৰ ধৰ্মত ধ্বজা উত্তোলন হৈছে। ধ্বজা উত্তোলনৰ পিছতে প্ৰতিদিনে আমি একোটাকৈ গছপুলি ৰোৱাৰ কাৰ্যসূচী ৰাখিছোঁ। ইতিমধ্যে গছপুলি বিশেষ ব্যক্তিৰ যোগেদি গছপুলিও ৰোপণ কৰা হৈছে। তাৰ পিছতেই আমাৰ আজি প্ৰথম কাৰ্যসূচী হিচাপে ভাগৱত পাঠ আৰু ব্যাখ্যা আৰম্ভ হৈছিল। এয়া শেষ হোৱাৰ পিছত বৰ্তমান আমাৰ পালনাম অনুষ্ঠান চলি আছে। পালনাম আমাৰ বিয়লি 2 বজাৰ পৰা 2:30 বজাৰ ভিতৰত পৰিসমাপ্তি হ'ব। পালনাম শেষৰ পিছত সিদ্ধান্ত আদি গ্ৰহণ কৰাৰ পিছত আমাৰ ক্ৰমানুসাৰে ভাগৱত, কীৰ্তন বা যিকোনো এখন ধৰ্মীয় মহাপুৰুষীয়া শাস্ত্ৰ আমাৰ পাঠ হৈ থাকিব। সন্ধিয়াৰ লগে লগে বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী আছে। আই মাতৃসকলৰ যোগেদি সন্ধিয়া নামঘৰৰ চৌহদত বাটচৰাত বন্তি প্ৰজ্বলন হ'ব। সন্ধিয়াৰ লগে লগেই আমাৰ এটা যুৱ অনুষ্ঠান আছে একশৰণ ভাগৱতী সমাজৰ সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজ। এই তৰুণ বিদ্যাৰ্থী সমাজৰ যোগেদি সন্ধিয়াৰ লগে লগে গুণমালা কীৰ্তন হ'ব। গুণমালা কীৰ্তন ভাগৱতী সমাজৰ অন্য অনুষ্ঠানৰ দৰে নহয়। দেৱবাদ্য সমস্ত বজাই গুণমালা সংকীৰ্তন কৰা হয়। হৰি হৰি ৰাম, হৰি হৰি ৰাম বা ৰাম নিৰঞ্জন, পাতক ভঞ্জন এনেকুৱা যিকোনো এটা কীৰ্তন আমাৰ ভাগৱতী সমাজে সংকীৰ্তন কৰে। বাদ্যযন্ত্ৰ সহকাৰে সুন্দৰ শুৱলাকৈ সংকীৰ্তন কৰাৰ নিয়ম। তাৰ পিছতে আমাৰ সন্ধিয়াৰ প্ৰসংগ হ'ব। সন্ধিয়াৰ প্ৰসংগৰ পিছতেই আমাৰ এদিনৰ কাৰ্যসূচী পৰিসমাপ্তি হ'ব। আৰু প্ৰতিদিনেই অনাগত দিনতো ভাদ মাহৰ শেষ তাৰিখলৈকে আমাৰ একেদৰে কাৰ্যসূচী চলি থাকিব। এইবাৰ আমি এটা নতুন কাৰ্যসূচী সংযোজন কৰিবলৈ সুবিধা লাভ কৰিছোঁ। যিহেতু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনৰ জন্মোৎসৱ ভাগ এইবাৰ 3 আহিন তাৰিখে পৰিছে। আমি এই ভাদ মাহৰ কাৰ্যসূচী 3 আহিনলৈকে পালনামষাৰ চলাই নিম আৰু সামৰণি হিচাপে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনৰ ধৰ্ম জন্মোৎসৱৰ দিনাই আমি এই ভাদ মাহৰ সম্পূৰ্ণ কাৰ্যক্ৰমণিকা সমাপ্ত কৰিম বুলি সিদ্ধান্ত কৰিছোঁ। তাৰ কাৰণে যাৱতীয় সকলো ব্যৱস্থাপনা আমি কৰিছোঁ। আমাৰ গাড়ী মটৰ ৰখাৰ পাৰ্কিঙৰ ব্যৱস্থা ৰাস্তাৰ সমীপতে কৰিছোঁ। খোৱা পানীৰ ব্যৱস্থা, অনাময় ব্যৱস্থা সকলো আমি সুশৃংখলভাৱে ইতিমধ্যে কৰিবলৈ সক্ষম হৈছোঁ বুলি ভাবিছোঁ। ইয়াৰ যোগেদি আপোনালোকৰ যোগেদি সমস্ত ভকত বৈষ্ণৱক সেৱা ধৰাৰ যাতে আমাক সুযোগ দিয়ে তাৰ কাৰণে মই অসমৰ সকলো ধৰ্মপ্ৰাণ ৰাইজলৈ প্ৰাৰ্থনা জনাইছোঁ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। প্ৰসংগ হয় 4 প্ৰসংগৰে 2টা প্ৰসংগ আমি পালনামত শেষ কৰিম। পালনামত শেষ কৰিম মানে আমাৰ যিটো দুপৰ প্ৰসংগ মানে মধ্যাহ্ন প্ৰসংগত পালনাম আৰম্ভ হৈছে আৰু বিয়লি প্ৰসংগত পালনাম শেষ হ'ব। পুৱাৰ প্ৰসংগ ইতিমধ্যে হৈ গৈছে আৰু সন্ধিয়ালৈ যি প্ৰসংগ হ'ব এই 4 প্ৰসংগৰে মধ্যাহ্ন আৰু বিয়লি 2 প্ৰসংগতে আমাৰ মহাপুৰুষৰ পালনাম কীৰ্তন কৰা হ'ব। নামাচাৰ্য হিচাপে আমাৰ যোৰহাট জিলাৰ পালনাম আচাৰ্য শৈলেন নাটৈ আৰু এইবাৰ আমাৰ
কেন্দ্ৰীয় পালনাম আচাৰ্য তেজপুৰৰ আনন্দ বাপক আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতো আমাৰ ইয়াত থাকিব। আজি পুৱাৰ ধৰ্মধ্বজা উত্তোলন কৰিলে আমাৰ জিলাৰ স্থায়ী সভাপতি গংগাৰাম দাস বাপে, আৰু ইয়াৰ পিছত আজি পালনামৰ পৰিচালনা কেন্দ্ৰীয়ভাৱে আমাৰ পালনাম আচাৰ্য আনন্দৰাম দাস বাপ, তেখেতে পালনাম পৰিচালনা কৰিব। মোৰ লগত বৰ্তমান আছে সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজ যুৱ অনুষ্ঠানৰ সভাপতি ব্ৰজেন হাজৰিকা বাপ মোৰ লগত আছে। মোৰ লগত আছে আমাৰ জিলাৰ কেন্দ্ৰীয় সদস্য আমাৰ বাপজনাও আমাৰ লগত আছে। আমাৰ বিদ্যাৰ্থীসকলৰ যুৱক যুৱতীসকল আছে, মাতৃ সমাজৰ আইসকল আছে। সকলোৰে সহযোগত প্ৰতিদিনৰ কাৰ্যসূচী আমি সুচাৰুৰূপে চলাই যাম বুলি আমি আশা কৰিছোঁ। আপোনালোকৰ যোগেদি সকলোকে মই ইয়ালৈ সাদৰেৰে নিমন্ত্ৰণ কৰিছোঁ। কৃষ্ণ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।